আজি আপোনালোকক দেখাম যে আমি মুৰ্গী পোৱালিয়ে হওক বা হাঁহ পোৱালিয়ে হওক এই পোৱালিখিনি আমি গোলাঘাট টাউনৰ পৰা কেনেকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত ছাপ্লাই কৰি আছোঁ, কিমানখিনি কষ্ট ইয়াৰ মাজত জড়িত আছে। এতিয়া বাজিছে চব 5:15, মানে মই লখিমপুৰৰ গাড়ীখন ধৰিব লাগে 5:45 ওলাই যায় গোলাঘাট টাউনৰ পৰা। ডিব্ৰুগড় গাড়ী আছে, শিৱসাগৰ গাড়ী আছে, ডিমাপুৰৰ গাড়ী আছে। তো এইখিনিত আজি উঠাম, কেনেকৈ কি কৰি আছোঁ সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মই দেখুৱাম প্ৰুফ হিচাপে। কাৰণ আজি 3:30 বজাত আমি উঠিছোঁ আৰু বেকত আছে যে পোৱালি, এইখিনি দেখুৱাই দিয়া। বেকত আছে পোৱালি, এইখিনি পেকিং কৰি মানে লোড কৰি লৈ গাড়ীত উঠাই আপোনালোকলৈ মানে যেনেধৰণে অৰ্ডাৰখিনি আপোনালোকে কৰিছে তেনেধৰণে অৰ্ডাৰখিনি আমি সময়মতে মানে দিবৰ কাৰণে বিশ্বাসযোগ্যভাৱে দিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু সকলোখিনি দেখুৱাই আছোঁ। বতৰ বেয়া, ডাৱৰীয়া, লাহে লাহে আমাৰ পোহৰ হ'ব আৰম্ভ কৰিছে ইয়াতে। আচলতে পোহৰটো আজিকালি দেৰিকৈ হৈ আছে এইকেইদিন, এইটো সকলোৱে গম পায়। আৰু সকলোখিনি দেখুৱাম, ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে গম পাব। বলক খোলক, ডিগি খোলক, মই দি আছোঁ মাৰিলে। আজি লৰালৰি হৈছে একদম পূৰা পাইছোঁ, যেনে তেনে সেইকেইখন পাইছোঁ। এইকেইটা লৈ ফৰম দে। এয়া প্ৰথম ডিব্ৰুগড়, লখিমপুৰ অলৰেডি পঠাই গ'ল। এইটো আমাৰ বাটা পইণ্ট, এইটো হ'ল আমাৰ বাটা পইণ্ট। ইয়াৰ পৰাই গাড়ীখিনি লাগে আচলতে। আৰু বাছ ষ্টেণ্ডতো দেখাম, বাছ ষ্টেণ্ডটো দেখাম আপোনালোকক। এইখন আমাৰ কনকজ্যোতি যিটো মৃণালিনী, এয়া পঠাই দিছোঁ ডিব্ৰুগড়। এইটো খহি যাব পাৰে, একো বস্তু নাযায় ইয়াত, একো বস্তু নাযায় ইয়াত, মালিকে কৈছে। এয়া হ'ল আমাৰ মৃণালিনী গাড়ী। এতিয়া সময় হৈছে চব 5:50 আহিছে বৰ্তমান। এয়া হ'ল আমাৰ বাছ ষ্টেণ্ড। এইটো পৌৰসভা নতুনকৈ আমাৰ মানে পাৰ্কিং প্লেচ বনাইছে। এয়া হ'ল আমাৰ গোলাঘাটৰ যি বাছ ষ্টেণ্ড। আৰু এইখনত প্ৰথম মই আজি শিৱসাগৰ যাব। এইখন যোৰহাট, আচলতে যোৰহাট টাউনত সোমাই আৰু এখন শিৱসাগৰ টাউনত সোমাই। এখন যদি মই যোৰহাট টাউনত যদি কোনোবাই লয় তেতিয়াহ'লে এইখনত পঠাওঁ। আৰু ডিব্ৰুগড় একদম হাইৱেত হ'লে একদম ডিব্ৰুগড়লৈকে মই যিখন আমাৰ কনকজ্যোতিখন পঠাওঁ। আৰু ইয়াত এতিয়া পঠাম মই শিৱসাগৰ টাউনৰ যিখিনি পোৱালি সেইখিনি পঠাম। আৰু এইখন লাগি আছে আমাৰ অলৰেডি তেজপুৰৰ গাড়ী হ'লে প্ৰায় এইখনত পঠাওঁ। তো আৰু আহিব গাড়ী, অকল এই এখনেই নহয়। আমি পোৱালি উঠাই আছোঁ। শিৱসাগৰ আজি 3জনক পঠাম, 10টা কেছ পঠাম। তো এনেধৰণে আমাৰ গোটেইখিনি পেকিং থাকে চব, গোটেই বস্তুখিনি। আৰু এইখনত বিশেষকৈ ডিগি নাই যদিও আমি চিটৰ তলতে সকলোখিনি একদম মিলামচা মাজেদি মানে কাম কৰি আছোঁ গোটেইখিনিৰ লগত। এইখন যায় আমাৰ ডিমাপুৰ। এইখনতে মই ডিমাপুৰলৈকে এইখনত পঠাওঁ। তাৰ আগত যিমানখিনি মানে পায়, এইটো অলৰেডি লোকেল মুৰ্গী পোৱালি চব এখন হৈছে, 2জনক পঠাইছোঁ আচলতে। আৰু লগতে এয়া 20টা এজনে হাঁহ পোৱালি দৰকাৰ, গতিকে তেখেতক হাঁহ পোৱালি পঠাই দিছোঁ। এয়া মিডিৰ প্ৰতি এটা 20টা কৈছে আৰু এটা তলক, আৰু এইটো কেনেকুৱা পাব মিডিৰ প্ৰতি? মই আপোনাৰ 9টামান বজাত পাই যাম। আৰু সেই মেৰাপানী 9:10 মান হ'ব, 9:10 নহয়, 9:02-3 মান হ'ব। অ'কে। বহুতে আমাৰ লোকেল পাতিহাঁহৰ পোৱালি মোক বিচাৰি থাকে। এইখিনি লোকেল পাতিহাঁহৰ পোৱালি আছে, মই অলৰেডি দানা পানী খুৱাই আছোঁ। ইয়াৰ বহুতখিনি মই ডেলিভাৰী কৰিলোঁ আৰু অলপ বাকী আছে ইয়াত। গতিকে যদি কাৰোবাক লাগে তেতিয়াহ'লে আপোনালোকক দিব পৰা হ'ব ইয়াত লোকেল পাতিহাঁহৰ পোৱালি। যদি কাৰোবাক লাগে মোক আপুনি ফোন বা হোৱাটছএপ কৰিব, মই নাম্বাৰ দি দিছোঁ।